হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ আই শিশু তথা সেৱকী সমস্ত আপোনাৰ সব সমস্তজন সাধু সন্ত মহন্তৰ চৰণত ভক্তিপূৰ্ণ আমি সেৱাভাগী ধৰি পূব নৱপুৰ গাঁও সংগঠনৰ উদ্যোগত প্ৰতি বৰ্ষজুৰি আয়োজন হৈ অহা বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাঠ পৰ্যালোচনা শ্ৰৱণ কীৰ্তনৰ ভগৱন্তৰ পৰম কৃপাৰ প্ৰসাদস্বৰূপ ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ আপনা সব আয়োজক সেৱক সেৱিকাৰ দ্বাৰা এই অঞ্চলৰ ৰাইজে যিদৰে পাই আহিছে আমিও আপনা সব ভকত বৈষ্ণৱৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনাই ভগৱন্তৰ অকণমান আশীৰ্বাদৰ ভাগ পাম বুলি আমিও আজি ইয়ালৈ আহিছোঁ। আজি খুব মনত পৰিছে দুচকুৰে চকু পানী বৈছে আমাৰ শ্ৰদ্ধাৰ বেনুদদালে এই অনুষ্ঠান ভাগলৈ আহিবৰ কাৰণে তেখেতে আমাক প্ৰতি বছৰে যোগাযোগ চলাই আহিছিল। এই বছৰ তেখেতৰ বিয়োগ হৈছে, তেখেতৰ বিদেশ আত্মাৰ প্ৰতি আমি সেৱা জনাইছোঁ। আজিৰ এই পুণ্য মুহূৰ্তত আমি তেখেতক স্মৰণ কৰিছোঁ। আপোনাৰ সব সকলো ভকত বৈষ্ণৱৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাই যি কথা কোনোদিন শিকি থাকিলে শেষ নহয়, যি কথা জানি বুজি আমি যদি আয়ত্ত কৰি ল'ম বুলি ভাবোঁ 7টা জনম ল'লেও সমাপ্ত কৰিব নোৱাৰি এনে পুণ্যময় অনন্তমুখী ঈশ্বৰ তত্ত্বৰ পৰম মংগলময় ভাগৱত কথা আজি আমি আপোনাৰ সবৰ মাজত অকণমান আগবঢ়াম বুলি আহিছোঁ। আপোনাৰ সব সমস্তজনেই আপোনালোকৰ চৰণৰ এজন একান্ত সেৱক বুলি ভাবি যদি আমাৰ কিবা দায়িত্ব ভুলভ্ৰান্তি অবাঞ্ছিতভাৱে হয় আপোনাৰ সবে মৰিহৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ। পাঠ হৈ আছে ভাগৱতৰ 3য় স্কন্ধ। ভাগৱতৰ 3য় স্কন্ধ ভাগৱত ভগৱন্তৰ বামুৰু। দ্বাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ দ্বাদশটা তত্ত্ব। প্ৰথম স্কন্ধ ভগৱন্তৰ বামপদ, দ্বিতীয় স্কন্ধ ভগৱন্তৰ সোঁপদ, তৃতীয় স্কন্ধ বামুৰু, চতুৰ্থ স্কন্ধ সোঁউৰু, পঞ্চম স্কন্ধ নাভি, ষষ্ঠ স্কন্ধ বক্ষ, সপ্তম স্কন্ধ বাম হস্তপদ্ম, অষ্টম স্কন্ধ সোঁহস্তপদ্ম, নৱম স্কন্ধ কণ্ঠ, দশম স্কন্ধ মুখপদ্ম, একাদশ স্কন্ধ ললাট আৰু দ্বাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ শিৰ। ভগৱন্তৰ ৰূপটোক আমি কেনেকৈ দেখাম? 3টা ৰূপ আছে ভগৱানৰ। এটা মৃন্ময়, এইটো মায়াৰ দ্বাৰা নিৰ্মাণ কৰা, এইটো মিছা। এটা চিন্ময়, যিটো সমস্ততে ব্যাপ্ত হৈ আছে বিষ্ণু ৰূপত কিন্তু কোনেও দেখা নাপায়, কেৱল অনুভৱহে কৰিব পাৰে। আৰু এটা কি? এটা হ'ল বাংময়।
বাংময় মূৰ্তিভাগক আমি বাক্যৰ ৰূপত সন্মুখত আনি ল'ব পাৰোঁ। আমি শ্ৰৱণ কীৰ্তনৰ দ্বাৰা এই মূৰ্তিভাগক আমি চৈতন্য কৰিব পাৰোঁ। গতিকে আজি পৰম মংগলময় এটা আমাৰ সমস্ত জনৰ কাৰণে ভাল দিন, শুভ দিন, যিহেতু বাংময় মূৰ্তি ভাগৱত আজি চৈতন্য হৈছে। ও একান্ত ভকত সমে নিৰ্গুণ কৃষ্ণৰ গুণ ও গাঁৱে সদা বসিয়া যথাত হে বৈকুণ্ঠকো পৰিহৰি যোগী ৰহি দয়েৰি অথাকা হৰি সাক্ষাতে থাকা হৰি সাক্ষাতে মাধৱ মহাপুৰুষে তেখেতৰ ঘোষা শাস্ত্ৰ ভাগৰ ৪ৰ্থ নম্বৰ ঘোষাযোগাত এই ঘোষাজোকা ঘোষিছে। মাধৱ মহাপুৰুষে প্ৰথম 4 জোকা ঘোষাত 4টা তত্ত্ব দিছে নাম ঘোষাত। প্ৰথম জোকাত গুৰু, দ্বিতীয় জোকাত দেৱ, তৃতীয় জোকাত নাম আৰু ৪ৰ্থ জোকাত উপদেশেৰে ভকতক উপদেশ লাগে। কাৰ উপদেশ লাগে? গুৰুজনাৰ, ঈশ্বৰৰ আৰু শাস্ত্ৰৰ। সেইটো কাৰণে প্ৰথম 2 জোকা ঘোষাক ভজন বুলি শীৰ্ষক কৰিছে। তৃতীয় নম্বৰ জোকা ঘোষাক নমস্কাৰ বুলি ঘোষিছে। আৰু ৪ৰ্থ নম্বৰ ঘোষাজোপা ২৪ চন্দ্ৰত আৰম্ভ হৈছে উপদেশ বুলি। উপদেশ কাক লাগে? উপদেশ ভকতক লাগে। এই জগতৰ জীৱ সমস্তকে লাগে। কাৰ উপদেশ লাগে? শাস্ত্ৰৰ উপদেশ, গুৰুজনাৰ উপদেশ, মান্যজনৰ উপদেশ। এই উপদেশবিলাক আমি হৃদয়ংগম কৰি আমি ঈশ্বৰ তত্ত্বৰ কথাৰ যাতে ভাগ ল'ব পাৰোঁ। সেইটো কাৰণে আমি ভগৱন্তৰ প্ৰীতি সাধনৰ কাৰণেহে এই ভাগৱত অনুষ্ঠান কৰা হৈছে। কোনোবা এজন বিশেষ ব্যক্তিক উদ্দেশ্য কৰি এই অনুষ্ঠান ভাগ আয়োজন কৰা নাই। এই অনুষ্ঠান আয়োজন কৰা হৈছে কিহৰ কাৰণে? ভগৱন্তৰ প্ৰীতি সাধনৰ কাৰণে। ভগৱন্তৰ প্ৰীতি সাধন মানে আমি সকলোৱে ভগৱানক ভাল পাওঁ। আমি যদি ভগৱানক ভাল পাওঁ তেতিয়াহ'লে আমি কি কৰিম? ভাগৱত শাস্ত্ৰই কি বুলি কৈছে? যে ভগৱানক যদি তুমি ভাল পাইছা ভগৱানৰ নামটো ল'বা। ভগৱানৰ নামক যি ভাল পায় তেনে ভকত বৈষ্ণৱৰ সংগ ল'বা। আৰু তেনে ভকত বৈষ্ণৱৰ সংগ লৈ যদি হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰা তেতিয়াহ'লে তুমি ভগৱানক যে ভাল পাইছা ইয়াৰ আৰু প্ৰমাণ বেলেগ তোমাক নেলাগে। আজি আমি প্ৰত্যেকেই এই পুণ্যধাম নামঘৰলৈ আহিছোঁ। আমি ভকত মূৰ্তিক ঈশ্বৰ মূৰ্তি জ্ঞান কৰি ভকত আই সমস্ত দৰ্শন মানেই আমাৰ ঈশ্বৰ দৰ্শন, তেনে এটা অনুভৱ ল'বলৈ আমি এই পুণ্যধাম নামঘৰলৈ আহিছোঁ। পৃথিৱীত 2খন ঠাই আছে, যি 2খন ঠাইত ওখৰ চাপৰ স্থান নাই। আমি বসবাস কৰা এই পৃথিৱীখনত 2খন স্থান আছে। এই 2খন স্থানত ওখৰ আৰু চাপৰ, উচ্চ আৰু নিচ্চ এনেকুৱা স্থান নাই। এখন স্থান হ'ল নামঘৰ। নামঘৰৰ ভিতৰত যিমানজন বহি থাকিব প্ৰত্যেকৰে স্থান একেই। ইয়াত কোনো ওখ নহয়, কোনো চাপৰ নহয়, কোনো ধনী নহয়, কোনো মানি নহয়, কোনো বিদ্যাৱন্ত নহয়, কোনো অজ্ঞ নহয়। এই স্থানত আহি হৰিৰ চৰণত যি সেৱা কৰিব সিয়ে ভগৱন্তৰ আশীৰ্বাদৰ ভাগ পাব। গতিকে ভগৱানে আশীৰ্বাদ ধনী বুলি বেছিকৈ নিদিয়ে, দুখীয়া বুলি কমকৈ নিদিয়ে।
ওখ বুলি বেছিকৈ নিদিয়ে, চাপৰ বুলি কমকৈ নিদিয়ে। এইখন ঠাই সকলোৰে কাৰণে সমান। আৰু দ্বিতীয় স্থানখন কি? দ্বিতীয় ঠাইখন হ'ল শ্মশানঘাট। শ্মশানত কোনো ব্যক্তিৰ স্থান উচ্চ নহয়, কাৰণ সেই শটো সৎকাৰ কৰি পুণ্যৰ ভাগ লোৱাটোহে প্ৰত্যেকৰ উদ্দেশ্য। ৰজা হওক, প্ৰজা হওক, ধনী হওক, মানি হওক, শ্মশানলৈ নিয়াটো মৃতদেহ বুলিহে ক'ব। তাৰ বেলেগ কোনো পৰিচয় নাথাকে। সেইটো কাৰণে আমি জীৱন্ত কালত আমি দুটা কথা যদি অনুভৱ কৰিবলৈ অভ্যাস কৰোঁ, এটা কথা কি বুলি, যে এই জগতত যত জীৱ আছে সেইবিলাকৰ মাজৰে ময়ো এটা, মোৰ কোনো উচ্চ স্থান নাই আৰু মোৰ কোনো উচ্চ স্থান প্ৰাপ্তিৰ লক্ষ্যও নাই। আৰু যদি ভাবোঁ যে মই যিমান কৰিলেও, যিমান ঘটিলেও, যি নকৰিলেও মোৰ কিন্তু শেষটো সেই তাতেই হ'বগৈ, যি ঠাইত সকলোৰে অন্তিম কাৰ্যটো সমাপ্ত হয়। এই দুটা কথা যদি আমি ভাবি ল'ব পাৰোঁ, তেতিয়াও আমাৰ মনৰ অহংকাৰ কমিব। আমাৰ মই বৰ ভাৱ স্বভাৱ, সমাজৰ ব্যক্তিৰ পৰা আঁতৰি অকলে থকাৰ অভ্যাস, নিজৰ ঘৰখনৰ মাজতে অকলশৰীয়া হৈ থকাৰহে যিটো প্ৰৱণতা, এনেকুৱা অভ্যাস আমাৰ আঁতৰ হ'ব। সাম্প্ৰতিক কালত আমাৰ সমাজত এটা বিৰাট ডাঙৰ সমস্যা হৈছে। আপোনালোকে অনুভৱ কৰিছিলে নাই নাজানো, আমি কিন্তু দেখিছোঁ। কেনেকুৱা সমস্যা? কোনো মানুহৰ সংগ নাই, কোনো ব্যক্তিৰ সংগ নাই। ঘৰখনত থাকিলেও তেখেত নিসংগ। কেনেকৈ নিসংগ? পিতৃৰ লগত পুত্ৰ কন্যাই কোনো কথাৰ ভাৱ বিনিময় নকৰে। পিতৃ মাতৃয়ে নিজৰ সতি সন্তানক অকণমান সময় দি সিহঁতৰ লগত অকণমান আনন্দৰ ভাগ নলয়। আমি এইখিনি দেখিছোঁ। গতিকে আমি এতিয়া ভাগৱতৰ মাধ্যমেৰে আমি নিজকে সজাই পৰাৰ ল'ব লগাৰ এটা পৰিৱেশ আহি পৰিছে। ভাগৱতৰ তৃতীয় স্কন্ধ আৰম্ভ হৈছে কিহেৰে? মনু কন্যাসকলৰ বিবাহৰ তত্ত্বৰ পাছতেই নহয়, সৃষ্টিৰ ৰহস্য অনাদি পাতনেৰে। ভাগৱতৰ তৃতীয় স্কন্ধ আৰম্ভ হৈছে সৃষ্টিৰ ৰহস্য অনাদি পাতনেৰে। এতিয়া সৃষ্টিৰ ৰহস্যটো কি? আমি তৃতীয় স্কন্ধ শ্ৰৱণ কীৰ্তন কৰি সেই কথাকেইটা জানিব লাগিব। প্ৰথম স্কন্ধত দিছে কি? প্ৰথম স্কন্ধত দিছে গুৰুৰ মহিমা, যে গুৰু নহ'লে কেতিয়াও কোনেও ভাগৱত ভক্তি বা ঈশ্বৰ জ্ঞান লাভ কৰিব নোৱাৰে। সেইটো কাৰণে প্ৰথম স্কন্ধত গভীৰকৈ দেখুওৱা হৈছে গুৰুৰ তত্ত্ব, ভগৱন্তৰ বামপদ। বোলে কি? ময়ে জগতৰ গুৰু, মোৰ পদৰ পৰাই এই পৃথিৱীৰ উৎপত্তি হৈছে। গতিকে এই পৃথিৱীখনক প্ৰতিপালন কৰি ধৰি ৰখা শক্তি আৰু সামৰ্থ্য মোৰেই। সেইটো কাৰণে বামপদত আমাক ভাগৱতে কি দিছে? গুৰু ভগতিৰ ৰহস্য জ্ঞান। দ্বিতীয় স্কন্ধ হ'ল সোঁপদ। সোঁপদত আমাক কি দিছে? সোঁপদত আমাক দিছে গুৰুৱে দিয়া জ্ঞান। প্ৰথম স্কন্ধ গুৰুৰূপী গোবিন্দৰ তত্ত্ব, দ্বিতীয় স্কন্ধ গুৰুৱে দিয়া জ্ঞান। গুৰুৱে কি জ্ঞান দিলে? দ্বিতীয় স্কন্ধ বিশেষত্ব আছে মহাভাগৱত মহাধৰ্ম। ভাগৱতৰ দ্বিতীয় স্কন্ধত মহাভাগৱত মহাধৰ্মৰ পৰা আৰম্ভ কৰি দ্বিতীয় স্কন্ধত আছে হৰিৰ লীলা অৱতাৰৰ কথা, পৰীক্ষিতক আত্মজ্ঞান দান, আৰু লগতে কি আছে? ভাগৱতৰ দশলক্ষণ। দ্বিতীয় স্কন্ধ সমাপ্ত। এতিয়া প্ৰথম স্কন্ধ হ'ল গুৰু, দ্বিতীয় স্কন্ধ হ'ল গুৰুৱে দিয়া জ্ঞান। এতিয়া তৃতীয় স্কন্ধটো কি? তৃতীয় স্কন্ধটো হ'ল ৰহস্য। গুৰুৰ জ্ঞানে কি দিব? ৰহস্যক ভেদ কৰাই দিব। কি ৰহস্যক ভেদ কৰাই দিব? তুমি ক'ৰ পৰা আহিলা? তুমি ক'ৰ পৰা আহিলা আৰু তুমি ক'লৈ যাবা? তোমাৰ এই পৃথিৱীলৈ অহাৰ উদ্দেশ্য আৰু লক্ষ্য কি? তোমাৰ কৰণীয় কৰ্তব্য কি? এই জগতৰ জীৱবিলাক কেনেকৈ এই ব্ৰহ্মাণ্ডলৈ আহিলে, এই সমস্তখিনি কথা কি? ৰহস্য। কোনেও নাজানে। এইখিনি কথা জনাৰ কোনো বিশেষ উৎস নাই।
সেইটো কাৰণে ভাগৱতৰ ৩য় স্কন্ধ আৰম্ভ হৈছে কিহেৰে? অনাদি পাতন। অনাদি পাতন মানে কি? যিটোৰ আদিটো কোনেও নাজানে, যাৰ আদি কোনেও নাজানে তাকে কোৱা হয় অনাদি। পাতন মানে কি? এটা পাতনি। যিজনৰ আদিটো কোনেও নাজানে তাৰ এটা পাতনি, তত্ত্বটো কি? অনাদি পাতন। পাতনিহে মিলিছে, সমাপ্তিৰ কথা কোনেও ক'ব নোৱাৰে। সেইটো কাৰণে ৩য় স্কন্ধৰ এই জীৱবিলাক জগতলৈ কেনেকৈ আহিছে এই জ্ঞানটো আমাক দিব বিচাৰিছে ৩য় স্কন্ধত। ৩য় স্কন্ধত এই কথাখিনি কোনে কাক কৈ আছে? এই কথাখিনি কৈ আছে বিদুৰক। আমি অকণমান পাছত পাইছোঁ অনুষ্ঠান ভাগত, পাঠভাগ চলি গৈছে। গতিকে এতিয়া কদম দেৱাহুতিৰ কথা চলিছে। কদম আৰু দেৱাহুতিৰ বিবাহৰ কথাখিনি পাঠ হৈ গৈছে ইতিমধ্যে, নহয়নে বাৰু? এতিয়া আমি সৃষ্টিৰ এই কথাখিনি অকণমান আমি বুজি ল'ব লাগিব। কি বুলি বুজিব লাগিব? এই জগতৰ প্ৰথম জীৱ হ'ল কোন? ব্ৰহ্মা। ব্ৰহ্মা কেনেকৈ ঈশ্বৰৰ পৰা আহিলে? এই ব্ৰহ্মাই আদি কৰি জীৱ জগত হে ৰাম 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 হে ৰাম ৰাম হে মায়া সজামা যে আশয় ঘুমতি যায় তুমি সে চৈতন্য সনাতন হে ৰাম 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 হে আমিও চেতন নিয়োগ নাধজ গাই ও আমিও চেতন নিয়োগ নাধজ গাই। ব্ৰহ্মা আদি কৰি সৃষ্টিকৰ্তাজনো কি? মায়াৰ সজ্জাত শুই আছে। যদি আমাক সৃষ্টি কৰা আমাৰ পিতৃপুৰুষ ব্ৰহ্মাও যদি মায়াৰ সজ্জাত শয়ন কৰি আছে, তেতিয়াহ'লে আমি ক'ত আছো? আমাৰ প্ৰথম প্ৰশ্ন হ'ব লাগিব, আমি ক'ত আছো? আমি মায়াৰ সজ্জাতে প্ৰত্যেকেই শুই আছো। এতিয়া মায়াৰ সজ্জাখন কি? মায়াৰ সজ্জাখন আমাৰ এই পঞ্চভূতৰ দেহাটো। এই দেহাটো এখন মায়াৰ সজ্জা। এই মায়াৰ সজ্জাত নিদ্ৰাগত হৈ শুই আছে কোন? এই দেহৰূপী পঞ্চভূতত ঈশ্বৰৰ অংশ জীৱ। ঈশ্বৰৰ অংশ জীৱ এই দেহটো লাগি শয়ন কৰি আছে। আৰু জীৱ আৰু দেহ এই দুইটাকে কোনে শুৱাই ৰাখিছে? জগতৰ হৰিয়ে। এই উপলব্ধিও যদি আমাৰ হয়, তেতিয়াহ'লে আমাৰ মনৰ অহংকাৰবিলাক আঁতৰ হ'ব। কি অহংকাৰ? দেহৰ সৌন্দৰ্যক লৈ কৰা অহংকাৰ। কি অহংকাৰ? আমাৰ বহুত কিবা কিবি সা সম্পত্তি আছে বুলি অহংকাৰ। এইবিলাক আমাৰ পৰা আঁতৰ হ'ব। কেনেকৈ আঁতৰ হ'ব? আমি যদি নিজক ভালদৰে জানো তেতিয়াহে আঁতৰ হ'ব। সেইটো কাৰণে তৃতীয় স্কন্ধৰ পৰা আমি কি ল'ব লাগিব? আমি কোন, আমি কিয় আহিছিলোঁ আৰু আমি কলৈ যাম, এই উদ্দেশ্য লক্ষ্যকেইটা জানিব লাগিব। যদি সেই উদ্দেশ্য লক্ষ্যকেইটা আমি নাজানো, তেতিয়াহ'লে আহিল কণা গ'ল কণা খাগৰি খাই তিনি কণা, একো লাভ নহ'ব। গতিকে এই জগতৰ যিমান জীৱ আছে, সমস্ত জীৱকেই আমাৰ দেহৰূপী মায়াৰ সজ্জাত ঈশ্বৰে শুৱাই থৈছে।
সেইটো কাৰণে গীতাত অৰ্জুনক ভগৱান কৃষ্ণই কি বুলি কৈছে? অবক্তা ভূতানি ব্যক্তমধ্যা নিভাৰত অবক্তনি ধনন্দেব তত্ত্বকা পরিদেবনা। হে অর্জুন, তুমি অব্যক্ত আছিলা। বোলে কেনেকৈ অব্যক্ত আছিলা? মোৰ এই কৌস্তভ নামৰ ৰত্নত মই সমস্ত জীৱবিলাকক পিন্ধি থাকোঁ। তুমি মোৰ অংশ এটা জীৱ হৈ অব্যক্ত হৈ মোৰ এই কৌস্তভ ৰূপী জীৱাত্মাৰ ৰত্নত তোমাক মই পিন্ধি আছিলোঁ। কিন্তু মই তোমাক কৃপা কৰি কি কৰিলোঁ? মোৰ পৰা মই তোমাক বেলেগ এটা পাত্ৰত ব্যক্ত কৰাই দিলোঁ। এই পাত্ৰটো কি? এই পাত্ৰটো হ'ল তুমি ভাৰত। ভাৰত মানে কি? এই পঞ্চভূতৰ দেহটো। অৰ্জুনৰ এটা নাম ভাৰত। ভাৰত মানে এই পঞ্চভূতৰ দেহটো, অৰ্থাৎ জীৱৰ ভাৰখন যি লৈ থাকিব পাৰে সেয়া ভাৰত। এই মধ্যাহ্নি ভাৰত, অৰ্থাৎ তোমাক মই মধ্যম সময়ত, কি মধ্যম সময়? জন্মৰ পৰা মৃত্যুলৈকে এই সময়খিনি মাত্ৰ। তোমাৰ জন্মৰ পৰা তোমাৰ মৃত্যুলৈকে এই সময়খিনি মাত্ৰ মই তোমাক ব্যক্ত কৰাই ৰাখিছোঁ। কি বুলি? এই পঞ্চভূতৰ দেহৰ এটা পৰিচয়েৰে তোমাক ভাৰত বুলি। যেতিয়া তুমি এই পঞ্চভূতৰ দেহটোৰ পৰা তুমি মুক্ত হ'বা, তেতিয়া তুমি আকৌ অব্যক্ত হৈ যাবা। তেতিয়া তোমাক কোনেও চিনি নাপাব, কেৱল তেতিয়া তোমাৰ নামটোহে চিনি পাব। কাৰণ তুমি ভাৰত বুলি যিটো দেহৰ লৈ আছিলা, সেই দেহৰ আৰু একো পৰিচয় নাথাকে। সেইটো কাৰণে মাধৱ মহাপুৰুষে ঘোষাৰ যোগেদি আমাক শিকাইছে যে আমি পঞ্চভূতৰ দেহৰ এখন মায়াৰ সজ্জাত ঈশ্বৰে পঞ্চপৰ্বা অবিদ্যা ব্ৰহ্মাক দিছিলে। এই ব্ৰহ্মাদেৱক দিয়া পঞ্চপৰ্বা অবিদ্যা আমাৰ গাতো লাগিলে, যিটো কাৰণে আমি নিজকে নিজে চিনি নোপোৱা হৈ থাকিলোঁ। আমি মই ভাৱত সদায় আগবাঢ়ি যাবলৈ যত্ন কৰিলোঁ। আৰু মাধৱ মহাপুৰুষে ঘোষাৰ দ্বাৰা ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধৰ সৃষ্টি ৰহস্যৰ দ্বাৰা আমাক কি বুজাব বিচাৰিছে? যে আমি যাতে এই পঞ্চভূতৰ অভিমানৰ দেহটোত থাকিলেও এই দেহটোক যি প্ৰতিপালন কৰি আছে, এই জগতখনক যি প্ৰতিপালন কৰি আছে, তুমি সেই চৈতন্য সনাতন। মই মোৰ দেহটো জড় হয়, মোৰ জীৱটো তোমাৰ অংশ হয়, কিন্তু মোক প্ৰতিপালন কৰি থকা হে ঈশ্বৰ, তুমি চৈতন্য, তুমি জড় নহয়। গতিকে তোমাৰ চেতনাক মোৰ হৃদয়ত তুমি জাগ্ৰত কৰোৱা, তোমাৰ চেতনাক মোৰ হৃদয়ত তুমি প্ৰকাশ কৰোৱা। তেতিয়া কি হ'ব? মই অজ্ঞান আৰু অবিদ্যাৰ তমসাত যদিও অচেতন হৈ আছিলোঁ, তোমাৰ চেতনাত যদি মই জাগ্ৰত হ'ব পাৰোঁ, তেতিয়াহ'লে মই সাৰ পাই উঠিম। টোপনিৰ পৰা সাৰ পোৱাটো সাৰ পৰা নহয়, অজ্ঞান অবিদ্যা মোহ আৰু তমসা এইবিলাকৰ পৰা চকু মেলিব পৰাটোহে আচল সাৰ পোৱা। এতিয়া ৩য় স্কন্ধত সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰথমতে সৃষ্টি কৰিলে তেওঁ ভাৱনাৰ পৰা। কি সৃষ্টি কৰিলে? ভাৱনাৰ পৰা 4জন পুত্ৰ সৃষ্টি কৰিলে। তেওঁলোকক বিবাহ কৰি সৃষ্টি বঢ়াবলৈ ক'লে। সেই 4 সিদ্ধই কি কৰিলে? বোলে আমি সৃষ্টি কৰা কামত মন নিদিওঁ। বোলে কিয় মন নিদিওঁ? বোলে আমি গোবিন্দৰ উপাসনা, গোবিন্দৰ চৰণ সেৱা, জগতৰ হৰিৰ গুণ গান এইবিলাককে আমি কীৰ্তন কৰি আমি আনন্দিত হৈ ফুৰিম। ব্ৰহ্মাই সৃষ্টি কৰা প্ৰথম 4জন পুত্ৰ দেহৰ পুত্ৰ নাছিলে। কিহৰ পুত্ৰ আছিলে? মনৰ পুত্ৰ আছিলে, মানস আছিলে। সেইটো কাৰণে আমাৰ মানসটো আমি কি কৰিব লাগিব? শুধৰাব লাগিব। আমি দেহৰ শুধৰণি কৰিব নোৱাৰোঁ পটককৈ। আমি শুধৰাব পাৰিম কিহৰ? আমাৰ মানস মানে কি? ভাৱটো। আমি শুধৰণি কৰিব পাৰিম কিহৰ? আমাৰ চিন্তাবিলাকৰ। সেইটো কাৰণে 4টা তত্ত্ব হয় বোলে কি?
সনক, সনন্দ, সনাতন, সনত কুমাৰ। এই চাৰিওজনক একেলগে কোমৰ বুলি কয়। সেইটো কাৰণে 12জন বৈষ্ণৱৰ ভিতৰত এই চাৰিজনক এজন কৰি দেখুওৱা হৈছে। 12 বৈষ্ণৱৰ ভিতৰত কোমৰ নামৰ বৈষ্ণৱজনক এজন কৰি দেখুওৱা হৈছে। অৰ্থাৎ 4 সিদ্ধক আমি 4জন বুলি জানিলেও 4 সিদ্ধ এজন। বোলে কেনেকে এজন? ব্ৰহ্মাৰ মনৰ পুত্ৰ, মানস পুত্ৰ। এইকেইজনে যেতিয়া বিবাহ নকৰালে তেতিয়া তেওঁ চিন্তাত পৰি গ'ল। তেতিয়া তেওঁ কি কৰিলে? তেতিয়া তেওঁ কলাৰ পৰা সৃষ্টি কৰিলে নাৰদক। তেওঁ তপময় সাধনাত বহিছিলে। বহি তেওঁ বৈকুণ্ঠ দৰ্শন কৰিছিলে। বৈকুণ্ঠত দিব্য বীণা লৈ, হাতত কৰতাল লৈ ভকতে আনন্দৰে হৰিৰ গুণ কীৰ্তন কৰাৰ কথা তেওঁ ভাবিছিলে। আৰু তেতিয়া তেওঁ কি চিন্তা কৰিলে? বোলে তোমাৰ গুণ কীৰ্তন কৰি কৰি নৃত্য কৰা, আনন্দত ভ্ৰমণ কৰা, তেনে এজন পুত্ৰৰ যদি মই পিতৃ হওঁ। তেতিয়া তেওঁ কোলাত জন্ম হ'ল। কোন? ব্ৰহ্মাদেৱ, এইটো নাৰদৰ। নাৰদে তেওঁ কোলাৰ পৰা উঠিলে, হাতত দিব্য বীণা ল'লে। 5ডাল তালযুক্ত এই পঞ্চতত্বৰ বীণাত তেওঁ যেতিয়া ৰামকৃষ্ণ নাৰায়ণ নামৰ ধ্বনিৰে সৈতে নৃত্য কৰিবলৈ ল'লে, ব্ৰহ্মাদেৱে ক'লে তুমি বিবাহ কৰোৱা, তুমি সৃষ্টি কাৰ্যত আগবঢ়া। তেতিয়া দেৱঋষি নাৰদে হাঁহি হাঁহি ক'লে, এই সৃষ্টিৰ মানেই হ'ল মায়া। এই সৃষ্টিৰ মায়াত মই পৰিবলৈ অহা নাই। মই কেলে আহিছো? মই গোবিন্দৰ যশ কীৰ্তন এই জগতত প্ৰচাৰ কৰিবলৈ আহিছো। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ লগে লগে খং উঠি গ'ল। 5জন পুত্ৰ জন্ম দিলোঁ, এজনেও সৃষ্টি নকৰে। এইটো কি কথা? মই কেনেকৈ জগতত সৃষ্টি বহাম? এই বুলি তেওঁ যেতিয়া ক্ৰোধান্বিত হৈ গ'ল, ক্ৰোধেই হ'ল আটাইতকৈ ডাঙৰ অহংকাৰ। ভূৰ মধ্যভাগৰ পৰা এটি শিশু জন্ম হ'লে, ভূৰ মধ্যভাগৰ পৰা যিটো শিশু জন্ম হ'ল, এই শিশুটো ভূমিষ্ঠ হৈয়ে গোটেই পৃথিৱীখন ফালি কান্দিবলৈ ল'লে। কালেও নেচায়, কাকো নামাতে, অকল কান্দিছে, ৰোদন কৰিছে। সৃষ্টিকৰ্তা ব্ৰহ্মাই তেতিয়া কি বুলি ক'লে? মাৰ ৰুদ্ৰাতি, মাৰ ৰুদ্ৰাতি, মাৰ ৰুদ্ৰাতি। মানে কি? নেকান্দিবা, নেকান্দিবা, নেকান্দিবা। জীৱ এই জগতলৈ কান্দিবলৈ আহে, জীৱই এই জগতত হাঁহিবলৈ নাহে। জীৱৰ লগত যিমান দুখ কষ্ট আৰু যান্ত্ৰণা থাকে, তাতকৈ সুখ আৰু আনন্দৰ পৰিমাণটো বিজুলীৰ ৰেখাডালৰ নিচিনাহে। তেতিয়া কি হ'ল? এওঁক সুধিলে যে তুমি কিয় কান্দিছা? কাৰণ 4জনে ভগৱানৰ নাম লৈ ঊৰ্ধ্বগামী হ'ল, এজনে ভগৱন্তৰ গীত গাই নৃত্য কৰিলে, আৰু তুমি কিয় কান্দিছা? তেতিয়া তেওঁ কৈছে, তুমি মোক জন্ম দিলা কিন্তু মোৰ নাম নিদিলা। তুমি মোক জন্ম দিলা, মোক থাকিবলৈ স্থান নিদিলা। তুমি মোক জন্ম দিলা, মোক বিবাহ কৰিবলৈ ভাৰ্যা নিদিলা। তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'লে, বোলে তুমি এতিয়া সৃষ্টি কৰাগে যোৱা। কথাখিনি বৰ গুৰুত্বপূৰ্ণ দেই, শুনি লওক, তেতিয়াহে কপিলৰ কথাখিনি বুজি পাব। সৃষ্টিকৰ্তা ব্ৰহ্মাই তেতিয়া ক'লে, মই তোমাক কৈলাশ ধাম দিছোঁ। কৈলাশ ধামত তুমি ঈশ্বৰক সাধনা কৰিবা আৰু সৃষ্টি কৰিবা। তেওঁ প্ৰথমতে ঈশ্বৰ সাধনা নকৰিলে। হাতত ডম্বৰু লৈ তেওঁ কেৱল ৰাম নামৰ ধ্বনি গাই গাই কৈলাশ ধাম পালেগৈ। পায়ে ভাবিলে, মই কেইটামান লক্ষং সৃষ্টি কৰি লওঁ। লক্ষং সৃষ্টি কৰিলে কেনেকুৱা? ভূত, প্ৰেত, যক্ষ, ৰক্ষ, তেনে কিম্ভূত কিম্বাকা। কাৰোবাৰ যদি মূৰ দুটা, হাত ভৰি নাই, কাৰোবাৰ যদি মূৰটোৱেই নাই, অকল গাটোহে আছে, কাৰোবাৰ যদি হাত ভৰি 3টা, গাটো নাই, তেনেকুৱা। মুঠতে যি সৃষ্টি কৰিলে চব ভিন্ন সৃষ্টি। সৃষ্টিকৰ্তা ব্ৰহ্মাই তপময় সাধনাৰ পৰা উঠি মোক কান্দি জন্ম হোৱা পুত্ৰজনেনো কি কৰিছে বুলি ব্ৰহ্মাৱৰ্তৰ পৰা কৈলাশলৈ চাই দিলে। তেওঁ দেখিছে এতিয়া ব্ৰহ্মাই যিখিনি সৃষ্টি কৰিছিলে সেই পুত্ৰসকলে এতিয়া চব ভস্ম কৰি পেলাব, নষ্ট কৰি পেলাব। তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'লে, হে না মোৰ পুত্ৰ, হে না ৰুদ্ৰ, তুমি সৃষ্টি বন্ধ কৰা। তুমি তেনেকৈ সৃষ্টি কৰিব নালাগে, তুমি সৃষ্টি বন্ধ কৰা। তেতিয়া শিৱৰূপী সেই ৰুদ্ৰই সুধিছে যে মই কি কৰিম? বোলে তুমি এতিয়া যোগ সাধনা কৰা, তপ সাধনা কৰা। কিমান দিন তপ কৰিলে? সহস্ৰ বছৰ। এই সহস্ৰ বৰ্ষ মানে
আছিলো যুগত ধ্যানে এ আখি তুমি পুছিলাই আমাক এ গাঁৱে ভস্ম জতা ধৰি অনেক কত পইচা কৰি আউৰ তুমি আৰাধা কাক আউৰ তুমি আৰাধা কাক ইমান সাধনা কৰিলে ইমান ঈশ্বৰক তেওঁ ভক্তি কৰিলে ঈশ্বৰৰ প্ৰেম তেওঁ ইমান গভীৰ হ'ল বিবাহ কৰি অনা দক্ষ কন্যা সতীৰ মুখলৈ বিবাহ কৰাই অনাৰ 1000 বছৰলৈকে মুখলৈ চোৱা নাই বিবাহ কৰি অনা আটাইতকৈ সুন্দৰী কন্যা দক্ষৰ কনিষ্ঠ কন্যা সতীতকৈ সুন্দৰী কেৱল জগতধাত্ৰী লক্ষ্মীয়ে সতীতকৈ সুন্দৰী কোনো নাই জগতত ইমান সুন্দৰী কন্যা বিবাহ কৰাই অনাৰ পাছতো 1000 বছৰ কাষত বহি শিৱক চাই আছে তথাপিতো শিৱই ভাত মুখলৈ নাচালে বোলে কিয় এইবিলাক মায়া এই দেহৰ সৌন্দৰ্যবিলাক কি বোলে মায়া এই মায়াৰ পৰা মুক্ত হ'বলৈ মই কাক চাওঁ মোৰ হৃদয়ত মই মোৰ ইষ্টদেৱ জগতৰ হৰিক দৰ্শন কৰি থাকোঁ এতিয়া এই কথাখিনি কৈছে কাক বিদুৰক কৈছে বিদুৰ কি বিদুৰ আমাৰ লগত থকা জীৱটো ভাগৱতৰ ভাগ কোনে পাব লাগিব আমাৰ দেহৰ যোগেদি দেহটোৰ যোগেদি পাব লাগিব কিহে জীৱটোৱে যদি জীৱই সৃষ্টিৰ ৰহস্যৰ ভাগ পায় তেতিয়া জীৱ শুদ্ধ হ'ব এইটো কাৰণে কথাখিনি কৈ আছে কাক বিদুৰক এটা বিদুৰ যে জীৱ তাৰ প্ৰমাণ এই দেহটো মায়াৰে নিৰ্মাণ কৰা সেইটো কাৰণে দেহ হ'ল ধৃতৰাষ্ট্ৰ দেহৰ সাত্বিক চিন্তাবিলাক যদি ঈশ্বৰমুখী হয় তেতিয়াহ'লে কি অহংকাৰৰ পৰা মুক্ত হ'ব সেইটো কাৰণে পাণ্ডু মানে কি যাৰ দেহৰ অহংকাৰৰ উষ্ণতা যাৰ লগত নাই এজন ধৃতৰাষ্ট্ৰ সিজন পাণ্ডু আৰু এই দাসীৰ পুত্ৰজন কোন দাসীৰ পুত্ৰজন হ'ল বিদুৰ সেইটো কাৰণে বিদুৰ কৌৰৱৰো খুৰাক পাণ্ডৱৰো খুৰাক পিতৃ নহয় গতিকে আমাৰ লগত গীতাৰ দৰ্শন মতে দুটা বস্তু আছে কি বস্তু আছে এটা বস্তু হ'ল আসুৰী বৃত্তি আৰু এটা বস্তু হ'ল দৈৱ সম্পদ আসুৰী বৃত্তিবিলাক হ'ল কি কৌৰৱ দৈৱ সম্পদবিলাক কি পাণ্ডৱ এই দুই সম্পদৰ মাজত কাৰো পক্ষপাতিত্ব নোলোৱাকৈ এজনে আছে সেইজন কি বিদুৰ খুৰা বিদুৰ কৌৰৱৰো খুৰাক পাণ্ডৱৰো খুৰাক সেইটো কাৰণে বিদুৰ আমাৰ জীৱটো এই জীৱৰূপী বিদুৰে কি চাই থাকে দুৰ্যোধন দুঃশাসন আদি সদায় বুজাই থাকে বোলে কি এইবোৰ নকৰিবা এইবোৰ বেয়া হ'ব আৰু চাই থাকে কি বোলে পাণ্ডৱ আহিছে নেকি ধৰ্মপুত্ৰ যুধিষ্ঠিৰ আহিছে নেকি পাণ্ডৱ আহিছে নেকি জুমি চাই থাকে পাণ্ডৱলে আৰু বেয়া নকৰিবা বুলি বুজাই থাকে কাক এই কৌৰৱক ধৃতৰাষ্ট্ৰ কিয়নো বিদুৰে জুমি পাণ্ডৱ আহিছে নেকি বুলি চাই থাকে বিদুৰৰ বিশ্বাস বোলে কি যদি পাণ্ডৱ আহে পাণ্ডৱৰ লগত ভগৱান কৃষ্ণ আহিব কৃষ্ণ অকলে নাহে কিয় কৃষ্ণ অকলে নাহে কৃষ্ণ জগতৰ নায়ক সেইটো কাৰণে কৃষ্ণই সদায় কাৰ লগত আহে ভকতৰ লগত আহে পঞ্চ পাণ্ডৱ আগত আহে তাৰ পাছতহে কৃষ্ণ আহে বোলে কি মই ভকতৰ সদায় পাছত থাকোঁ তত্ত্বটো গতিকে সৃষ্টিৰ ৰহস্যৰ কথা জীৱৰ কথাটো বুজিবলৈ আমি বিদুৰক আনি দেখুৱালোঁ বিদুৰ খুৰা হ'ল আমাৰ জীৱ আমাৰ দেহৰ তত্ত্ব অজ্ঞান আৰু অবিদ্যা ধৃতৰাষ্ট্ৰ আমাৰ পুণ্যময় পাণ্ডৱী গুণবিলাক হ'ল কি পাণ্ডু গতিকে আমি দৈৱ সম্পদবিলাকৰ বৃদ্ধি ঘটাব লাগিব
আৰু আখুৰি বৃত্তিবিলাকৰ কি কৰিব লাগিব বিলয় সাধন কৰিব লাগিব এই কাম যদি কৰিবলৈ হয় আমি কেতিয়াও নিজৰ বাহুৰ বলে কৰিব নোৱাৰো কোনে কৰাব গুৰুৰ কৃপা দেৱৰ মহিমা ভাগৱতৰ আশীৰ্বাদ এই সমস্তবিলাক যদি কেনেবাকে এক হয় তেতিয়াহে আমাৰ কায় বাক্য মন এইবিলাক সদায় শুদ্ধ হৈ থাকিব আমি প্ৰথম ভাগি পৰ্যালোচনা 38 মিনিট ইমানতে সামৰিছো বাপদয়ে আকৌ অকণমান পাঠ কৰক কপিল দেৱাহুতিৰ তত্ত্ব কথা কৈ থাকিলেও শেষ নহয় অতি আনন্দময় অতি ৰহস্যময় এই কথা শুনি থাকিলে কোনো উঠি যাব নোৱাৰে ইমানেই ভাল লাগে এই কথাখিনি গতিকে আমি কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত চৰণত পুনৰ সেৱা জনাই আমাৰ পাঠক বাপদয়ক আকৌ পুনৰ পাঠ আগবঢ়াবলৈ আমি সেৱা কৰিছো কৃষ্ণ
বৰহিষ্পতি কৃপালো গুৰুমতী বা বান্ধৱ সমস্ত আমাক এতিয়ালৈকে ভাগৱতৰ পদে আমাক যিখিনি কথা কৈছে আমি অকণমান সেই কথাখিনি আঁত ধৰিব বিচাৰিছোঁ যে মনুৰ ভাৰ্যাৰ নাম আছিলে শতৰূপা। সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া দেৱঋষি নাৰদ আৰু তেওঁৰ পুত্ৰ শিৱয়ো যেতিয়া বিবাহ কৰালে, কিন্তু বিবাহ কৰালে আকৌ শিৱ কি
শিৱ বিবাহ কৰালেও সংসাৰী নহয় সংসাৰ বিৰাগী যি সংসাৰ বিৰাগী তাৰ সন্তান নহয় তেওঁ সংসাৰ বিৰাগী বুলি এটা পাৰ্বতীক ক'ব নোৱাৰে সেইটো কাৰণে তেওঁ কি কৰে যিবিলাক বস্তু পা বাকি মানুহ বা জীৱ সদায় আঁতৰত থাকে সেইবিলাক তেওঁ গাত খানে কি কৰে গাত ভস্ম খানে সতি সন্তান কিহৰ কাৰণে লাগে সংসাৰ সুখৰ কাৰণে লাগে সাংসাৰিক আনন্দৰ কাৰণে লাগে তেওঁ কি কৰিব বিচাৰিছে যে মোৰ আত্মাৰ আনন্দৰহে প্ৰয়োজন আছে সংসাৰ আনন্দৰ প্ৰয়োজন নাই সেইটো কাৰণে সংসাৰ মিছা সংসাৰৰ মিছাটোক বুজাবলৈ তেওঁ কি কৰিলে তেওঁ গাত ভস্ম খানিবলৈ ল'লে বোলে কি ভস্মান্তম শৰীৰম সুখম এই শৰীৰৰ সুখবিলাক বিনাশীল ই দুদিন থাকে এদিন থাকে তাৰ পাছত ই নাইকিয়া হয় এনেকুৱা সুখ মোক নালাগে বোলে কি মোক প্ৰতিপালন কৰা আত্মাৰ সুখ অক্ষয় অব্যয় ই এতিয়াতো আছে আছে ভৱিষ্যতেও মোৰ লগত এয়া থাকিব সেইটো কাৰণে গাত ভস্ম খানে কিহৰ কাৰণে মোক সংসাৰ সুখ নালাগে বোলে মোক যে সংসাৰ সুখ নালাগে মই তাক দেখুৱাবৰ কাৰণে কি কৰিলো সংসাৰীসকলৰ সংসাৰত ক্ৰোধ থাকে খং থাকে ৰাগ থাকে দেশ থাকে বোলে ক্ৰোধবিলাক মই ভিতৰত থাকিবলৈ নিদিওঁ বোলে কি কৰিলো এই ক্ৰোধবিলাক সব সৰ্বৰ নিচিনা এই ক্ৰোধৰূপী সৰ্পবিলাকক মই বাহ্যিকমুখী কৰি মই স্মৃতিত কোনো ক্ৰোধেই প্ৰৱেশ হ'বলৈ নিদিওঁ সেইটো কাৰণে তেওঁ কপালিক নামৰ এটা সৰ্প তাত ৰাখিলে বোলে মই কাকো কেতিয়াও বেয়া বাক্য নেৰাখো সেইটো কাৰণে কণ্ঠত এটা বাক্যৰূপী তেওঁ সৰ্প ৰাখিলে ভৰিত পিন্ধিছে বোলে কি মই অগম্য স্থানলৈ কেতিয়াও নাযাওঁ সেইটো কাৰণে ভৰিত অগম্য স্থানলৈ নিয়া সেই কালৰূপী সৰ্পবিলাকক পিন্ধিলে হাতে ভৰিয়ে গলে মূৰে সকলোতে সৰ্পবিলাকক পিন্ধি লৈ যায় বোলে কি ঐ এইবিলাক হৰিৰ মায়াৰূপী কাল সৰ্প এইবিলাক ঈশ্বৰে মোক ভিতৰত ৰাখিব বিচাৰিছিলে মই আত্মা নামক তপময় সাধনাৰ দ্বাৰা এই সৰ্পবিলাকক মই মোৰ দেহৰ বাহিৰলৈ বাহ্যিকমুখী কৰি পেলালো এটা সৰ্পবিলাকক কি কৈছে তোমালোক মোৰে অংশ মোৰ গাতে থাকিবা মোৰ পৰা মই তোমালোকক আঁতৰাই নপঠিয়াও কিন্তু মোৰ ভিতৰত সোমাব নোৱাৰিবা মোৰ বাহিৰত থাকি তোমালোকে সদায় আনন্দৰ ভাগ লৈ থাকিবা এইটো কাৰণে আমাৰ ভিতৰত থকা ক্ৰোধ অহংকাৰ জেদ ধন এই সৰ্পবিলাকক আমি বাহিৰ কৰিব লাগিব এইবিলাকক যদি আমি বাহিৰ কৰিব নোৱাৰো আমাৰ বাহিৰটো ধুনীয়া হ'ব ভিতৰটো লেতেৰা হ'ব যদি ভিতৰটো সুন্দৰ কৰি ৰাখিবলৈ হয় তেতিয়াহ'লে বাহিৰটো মিছা এইটো আমি হৃদয়ৰে অনুভৱ কৰিব পাৰিব লাগিব ব্ৰহ্মাদেৱৰ পুত্ৰ হ'ল দক্ষ দক্ষৰ কেইগৰাকী কন্যা দক্ষৰ 16 গৰাকী কন্যা 16 গৰাকী তাৰে 13 গৰাকীক বিবাহ দিছে ধৰ্মলে ধৰ্ম কি ধৰ্ম হ'ল আত্মা আত্মাৰ লগত 13টা ঈশ্বৰ গুণ থাকিব লাগিব সেইটো কাৰণে 13 গৰাকী কন্যা দক্ষ বিবাহ দিছে কালে ধৰ্মলে এগৰাকী বিবাহ দিছে কালে অগ্নিগণলে সেইটো কাৰণে নামটো কি কব্যপায়ী ভাগৱততে আছে 13 একে 14 গৰাকী 15 নম্বৰ গৰাকী বিবাহ দিলে কালে পিতৃগণলে অগ্নিগণ আৰু পিতৃগণ একেবাৰে কনিষ্ঠ গৰাকী আছিলে কোন অনন্য সুন্দৰী সতী সতীৰ সাধনা শুদ্ধ সতীৰ ভাৱনা শুদ্ধ সতীৰ লক্ষ্য শুদ্ধ আৰু সতী সংস্কাৰী বোলে কি মই যাৰ লগত বিবাহ হ'ম তেওঁ সকলোৱে সেৱা কৰিব লাগিব এটাই লক্ষ্য মই যাৰ লগত বিবাহ হ'ম তাক সকলোৱে সেৱা কৰিব লাগিব তেওঁ সকলোৱে শ্ৰদ্ধা কৰিব লাগিব
তেওঁ সকলোৱে ভক্তি কৰিব লাগিব, তেওঁ সকলোৱে মান্য কৰিব লাগিব। বোলে কি মই তেওঁ চৰণৰ দাসী হৈ থাকিম। অৰ্থাৎ স্বামী হ'ল মালিক, ভাৰ্যা হ'ল সেৱিকা। যেতিয়া শিৱৰ লগত বিবাহ হ'ল তেতিয়া সঠিক শিৱই কি কৰিলে? তুমি মোক কি দিছা? তুমি মোক দেহৰ সুখ দিব বিচাৰিছা, নেলাগে। মই কি? মই আত্মাৰূপ। আজিৰ পৰা মোৰ শক্তিৰ আধা অংশ তোমাক দি দিলোঁ। যেতিয়াই শিৱৰ আধা শক্তি পাৰ্বতীক দি দিলে তেতিয়া তেওঁ কি হ'ল? তেওঁ অৰ্ধনাৰী হৈ গ'ল। সেই তত্ত্বটোৰ নাম হ'ল নটৰাজ। সেই তত্ত্বটোৰ নাম হ'ল নটৰাজ। হাতত দিব্য ডম্বৰু লৈ গোটেই জগতক কম্পমান কৰি তেওঁ কেৱল নৃত্য কৰি দেখুৱালে। গতিকে প্ৰকৃতি দুটা তত্ত্ব আমাৰ লগত আছে। এটা তত্ত্ব পাৰ্বতী, এই দেহটো। এটা তত্ত্ব পৰা প্ৰকৃতি, আমাৰ জীৱটো। এই পাৰ্বতী ৰূপী দেহ, জীৱৰূপী পৰা প্ৰকৃতি ঈশ্বৰ, এই দুটা বস্তুৰ মালিক পৰম পিতা পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণ। সেইটো কাৰণে এই দেহটো আমি ক'ত লগাব লাগিব? ঈশ্বৰ সেৱাত লগাব লাগিব। আমাৰ মনটোক ক'ত লগাব লাগিব? ভাগৱত কথা শ্ৰৱণ কীৰ্তন, ভগৱন্তৰ কথা গুঞ্জক লীলাৰ, আনন্দময় নৃত্যৰ, আনন্দৰ ভাগ লোৱাত লগাব লাগিব। তেতিয়া কি হ'ব? আমি দীৰ্ঘায়ু হ'ম। এই যিটো সময়ত মনু আৰু শতৰূপাৰ জন্ম হৈছিলে তেতিয়া ব্ৰহ্মাই তেওঁৰ দেহটোক দুভাগ কৰি সৃষ্টি কৰিছিলে। এফালত কৰিলে শতৰূপা, এফালত কৰিলে মনু। পুৰুষৰ দেহৰ পৰা দুভাগকে জন্ম কৰাৰ কাৰণে এতিয়া সেই নাৰীসকলৰ কি নাই? তেওঁলোক ৰজস্বলা নহয়। বুজি লওক কথাখিনি। তেতিয়া নাৰী ৰজস্বলা নহয়, সেইটো কাৰণে কি নাই? তেওঁলোকৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই, তেওঁলোকৰ কামনা নাই, তেওঁলোক কুমাৰীসকল। এতিয়া সন্তান এটা যদি আনিবলৈ হয় কেনেকৈ আনিব? তেওঁলোকে তেতিয়া ভাবি ল'লে কি আমি জগতলৈ যিটো উপায়ত আহিছিলোঁ সেইটো উপায়েৰে আনিব লাগিব। এই কথাখিনি বৰ ৰহস্যময়, আপোনালোকে ভালকৈ শুনক। ইন্দ্ৰই যেতিয়া পাপ কৰিছিলে, ইন্দ্ৰৰ পাপক যেতিয়া চাণ্ডালিনীয়ে নলওঁ বুলি তেওঁক খেদি আহিছিলে, তেতিয়া ইন্দ্ৰৰ পাপৰ এভাগ কাক দিছিলে? নাৰীসকলক দিছিলে। এই পৃথিৱী মাতাক দিছিলে এভাগ পাপ, এভাগ পাপ নাৰীসকলক দিছিলে। আৰু নাৰীসকলক কি বুলি কৈছিলে? যে তোমালোকে মোৰ পাপৰ এভাগ লোৱা, মই তোমালোকৰ পাপৰ ভাগ এভাগ লওঁ। ইন্দ্ৰই কৈছিলে, এইটো শাস্ত্ৰত আছে। বোলে কেনেকৈ ল'বা? বোলে আজিৰ পৰা তোমালোক প্ৰতি মাহত ঋতুমতী হ'বা, তোমালোকৰ কাম ভাগ থাকিব, আৰু মোৰ আশীৰ্বাদত তোমালোকৰ সেই গুণটো লাভ হ'ব। তাৰ পাছতহে নাৰীসকল ঋতুমতী হৈছে, ৰজস্বলা হৈছে। সেইটো কাৰণে ৰজস্বলা এটা ধৰ্মহে, ইয়াক কেতিয়াও অমান্য কৰিব নাপায়। ই লাজৰ কথা নহয়, ই সৃষ্টিৰ ৰহস্য কথা। এইটো কাৰণে এই কথাবিলাক আমি মান্যতাৰে জানিব বুজিব লাগে। সেই সময়ত পালন কৰিবলগীয়া যিখিনি শুদ্ধ নীতি নিয়ম আচৰণ সেইখিনি মানি চলিব লাগে। কিয়? কৰ্দম ঋষি হ'লে দেৱহূতিৰ গৰ্ভলে জগতৰ হৰি আহিব। তৃতীয় স্কন্ধৰ প্ৰথমটি ঈশ্বৰৰূপী অৱতাৰ কাৰ? কপিল ভগৱানৰ। দেৱাহুতি মাতাৰ প্ৰথম 9গৰাকী কন্যা হৈছে, 9গৰাকী কন্যা। এই 9গৰাকী কন্যা 9জন শ্ৰেষ্ঠ ঋষিলে বিবাহ দিছে, কিন্তু তেওঁলোকৰ সতি সন্তান নহয়। দেৱাহুতিক কেনেকৈ জন্ম দিছিলে? মনুৰে মনৰ ভক্তিৰ সাধনাৰে জন্ম দিছিলে। শতৰূপাৰ গৰ্ভত যদিও স্থিতি লৈছে বুলি কৈছে, এই কথাখিনি বৰ ৰহস্য কথা। পুৰুষ আৰু প্ৰকৃতি দুয়ো লগ হৈ এক ঈশ্বৰক সাধনা কৰে, সাধনাত ভাৱনা কৰে, ভাৱনাত ভক্তি হয়, ভক্তিত ভগৱানৰ লগত এক হয়, আৰু সন্তানটো তেওঁলোকে পৃথিৱীলৈ নমাই আনে। তাক এটা স্বাভাৱিক সন্তানৰ দৰে ডাঙৰ কৰে।
কিন্তু গৰ্ভস্থিত সন্তান সেইসকল নহয়। কিয় নহয়? তেওঁলোকৰ লগত ৰজস্বলা ধৰ্ম নাই। সেইটো কাৰণে কৰ্দম দেৱাহুতিৰ দ্বিতীয়গৰাকী কন্যা অনসূয়া, এই ভাগৱতৰ তৃতীয় স্কন্ধতে পাম আমি, চতুৰ্থ স্কন্ধত পাম। অনসূয়াক বিবাহ দিলে অত্ৰি মুনিলে। অত্ৰি মুনি আৰু অনসূয়াই সহস্ৰ বছৰ তপস্যা কৰিছে। অত্ৰিয়ে এটা পদত ভৰি দিছে, অনসূয়াই এটা পদত ভৰি দিছে। এক পদৰ সূৰ্যৰ ফালে দুইটা হাত দাঙি পৰমাত্মাক স্মৰণ কৰিছে, বোলে কি আমাক জন্ম দিলা, কিন্তু এতিয়া আমাক সন্তান লাগে। যিহেতু অনসূয়া কুমাৰী, তেওঁ গৰ্ভত কেতিয়াও সন্তান নহয়। বুজি লওক কথাখিনি, তেতিয়া সময়ৰ কথা। এই ভাগৱত শাস্ত্ৰ তেতিয়া সময়ৰ শাস্ত্ৰ, যিটো সময়ত নাৰীসকলৰ ৰজস্বলা ধৰ্ম নাছিলে, সকলো কুমাৰী আছিলে। সেইটো সময়ত কি কৰিলে? তেওঁলোকে বহুত শ বছৰ তপস্যা কৰিলে। তপস্যা কৰাত তিনিজন দেৱে দেখা দিলে। কাক? অত্ৰি আৰু অনসূয়াক। কোন? ব্ৰহ্মা, বিষ্ণু, মহেশ। তিনিজনে যেতিয়া দেখা দিলত ক'লে, তোমালোকৰ তপস্যাৰ যিটো ইচ্ছা আমি বুজি পালো, কিন্তু তোমালোকক আমি সন্তান কেনেকৈ দিম? সন্তানটো দিব পাৰে কেৱল পৰম পিতাই। সেইটো কাৰণে আমি তোমালোকক সন্তান দিব নোৱাৰিম। আমি তিনিওজন দেৱতা গৈ তোমালোকৰ গৃহত পুত্ৰ হৈ জন্ম ল'ম। সেইটো কাৰণে কি হ'ল? সোম, দত্ত আৰু দুৰ্বাসা, এই তিনিজন পুত্ৰৰ জন্ম হ'ল। কাৰ? অত্ৰি আৰু অনসূয়া। কেনেকে জন্ম হ'ল? ব্ৰহ্মা, বিষ্ণু আৰু শিৱ, এই তিনিজনৰ অংশত তিনিজন দেৱতা আহিলে। অনসূয়া তপস্যাৰ পৰা উঠি তিনিজন দেৱতাক যেতিয়া সুন্দৰকে ত্ৰিদেৱক দেখা পালে, দেখা পোৱাৰ পাছত কান্দিছে। কান্দি 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 তেওঁ বিফল হৈ গ'ল, যে তোমালোকক এই ভাগে পাব নিবিচাৰো, এনেকে পালে মোৰ একো লাভ নহ'ব। তেতিয়া অনসূয়াক কি ক'লে? যে হে মাতৃ, তুমি তোমাৰ দেহৰ সমস্ত বস্ত্ৰ খুলি দিয়া। বৰ ডাঙৰ কথা। তুমি তোমাৰ দেহৰ সমস্ত বস্ত্ৰ খুলি দিব লাগিব, তেতিয়াও আমি আমাৰ এই ৰূপটোৰ পৰা আমি আঁতৰ হৈ যাম। ভিতৰৰ এটা কোঠাত গৈ অনসূয়াই দেহৰ সমস্ত বস্ত্ৰ খুলি মায়াৰ বাসনাৰ পৰা মুক্ত হৈ গ'ল। আৰু দেখিছে তেওঁ সন্মুখত তিনিটি দেৱ শিশু শুই আছে। কি বুজালে? আমাৰ দৰে ঈশ্বৰক পুত্ৰ কৰি পাবলৈ হ'লে তুমিও মায়াৰ পৰা মুক্ত হ'ব লাগিব। তোমাৰ দেহৰ বস্ত্ৰৰ মায়াৰ পৰা তুমি মুক্ত হৈ লোৱা, তোমাৰ সন্মুখত আমি শিশু হৈ জন্ম দিম। গতিকে হৰিৰ মায়াটো বুজিবলৈ বৰ জটিল বস্তু। এই জটিল মায়াক আমি বুজিবলৈ যত্ন কৰাতকে আমি ভগৱন্ত প্ৰভু কৃষ্ণৰ চৰণ অমৃত, নাম অমৃত আৰু তেওঁৰ যিটো ভক্তি, এই ভক্তিক জানিবলৈ বুজিবলৈ যত্ন কৰিলে আমাৰ বেছি লাভ হ'ব। এতিয়া আমি কৰ্দম দেৱহুতিৰ বিবাহৰ কথা শ্ৰৱণ কৰিলে আমাৰ কিখিনি আমাৰ আধ্যাত্মিক উৎকৰ্ষ সাধন হ'ব, সেইখিনি আমি ল'ব জানিব লাগিব। আমাৰ কি কৰে যে মই ছোৱালী চাই আহিছোঁ, বোলে কি তেওঁতকৈ সুন্দৰী সেইখন ঠাইত কোনো নাই, হয়নে বাৰু? বিয়া বাৰু ঠিকেই হ'ল, 3 মাহ নগ'লে বোলে কোৰ্চত ডাইভৰ্চৰ তেওঁলোকৰ কেছ চলিবলৈ আৰম্ভ হ'লে। কি চাই বিয়া কৰিছিলে? অকল দেহৰ সৌন্দৰ্য চাই বিয়া কৰিছিলে, হয়নে বাৰু? কৰ্দম দেৱাহুতিৰ বিবাহৰ কথাটো আমাক সেইটো কাৰণে শুনি ল'বলৈ কৈছে। বিবাহ কৰাৰ আগত শাস্ত্ৰৰ জ্ঞানটো লৈ লোৱা। কৰ্দম ঋষিক বিবাহ কৰাবলৈ ক'লে তেওঁ পিতৃ ব্ৰহ্মাই, বাকী তিনিজনে বিবাহ নকৰে, 4 সিদ্ধই নকৰালে, দেৱ ঋষি নাৰদে নকৰিলে, শিৱই কৰা নকৰা একেই হৈ থাকিলে, হয়নে বাৰু? তেওঁ দেহৰ ছাঁটোৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া তপময় সাধনাত বহি বৈকুণ্ঠ দৰ্শন কৰিছিল,
সমস্ত শাস্ত্ৰ তেওঁ যেতিয়া লাভ কৰিছিল তেতিয়া দেহৰ ছাঁটোৰ পৰা সাত্বিক ছাঁটোৰ পৰা এটি সন্তান জন্ম হৈছিলে সেই সন্তানটিৰ নাম আছিলে কৰ্দম ঋষি এওঁ কৰ্দমক যেতিয়া বিবাহ কৰিবলৈ ক'লে তেতিয়া কৰ্দমে ভাবি চাইছে যে হে পিতৃ সংসাৰ অত্যন্ত দুখময় সংসাৰ অতি কষ্টকৰ কিন্তু বৰ ডাঙৰ কথা এইটো শুনক সংসাৰ দুখময় তাপময় হয় কিন্তু বোলে কি সংসাৰ এটা ধৰ্ম